Good morning, Jehin এটা ভাল খবৰলৈ আহিছো পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পুলিচত পুলিচ নিউ ভ্যাকেন্সি 2024 যদি পুলিচত যদি আপোনালোকে জয়েন হম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদবিলাকত অনলি আমাৰ অসমৰ লৰাছলি বিলাকেহে এপ্লাই কৰিব পাৰিব অসমৰ লৰাছলি বিলাকৰ কাৰণেহে এই পদবিলাক মুকলি কৰা হৈছে যদি 18 বছৰ বয়স হৈছে তেতিয়াহলে এই পদবিলাকত আবেদন কৰিব পাৰিব কেনেকে আবেদন কৰিব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব আৰু লগতে টোটাল কিমানটা পদ মুকলি কৰা হৈছে স্যালাৰি কিমান দিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে ফুল নটিফিকেশনখন চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সকলো বিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকে এই ইবুকখন লৈ লওক জেনাৰেল নলেজৰ অসম পুলিচৰ সিলেবাসৰ ওপৰত বনোৱা হৈছে ইয়াতে পাই 1240 প্লাস এমসিকিউ কুৱেশ্যন এনসাৰ অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে পাই যাব যদি লব বিচাৰে এই নম্বৰটোত 70 रुपीस পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালক আপোনালোকক এই ইবুকখন WhatsApp যোগেদি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এটা যিখিনি পুলিচ নিউ ভ্যাকেন্সি 2024 বাবে পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য সকলো ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব অনুমানিকসকলে এখিনি পদ মুকলি কৰা হৈছে গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন ৰিক্ৰুটমেন্ট 2024 বাবে এখিনি পদ মুকলি কৰা হৈছে এডভাৰটাইজমেন্টখন মই আপোনালোকক দেখাই দিছো আপোনালোকে এবাৰ চাব এখিনি আপোনালোকৰ জিএমসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এটো বিষয় আপোনালোকে গম পালে গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনৰ কাৰণে এখিনি পদ মুকলি কৰা হৈছে ইয়াতে ক্যান্ডিডেট must be Indian citizen permanent resident of Assam অসমৰ ক্যান্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 লৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ এজ ৰিলেকচনৰ বিষয় ইয়াতে উল্লেখ নাই 18 বছৰ পৰা 25 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটি বিষয় আপোনালোকে গম পালে ডিপাৰ্টমেন্ট নেম গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনছ জিএমসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই লাষ্ট ডেট 31 আগষ্ট 2024 ৰ ভিতৰত এই পদবিলাকত আবেদন কৰিব লাগিব জব লোকেশন অল আসাম কেন্ডিডেট এপ্লাই কৰিব পাৰিব আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰাছলিয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এপ্লাই প্ৰসেস অফলাইন যোগেদি এই পদত আবেদন কৰিব লাগিব অনলাইন যোগেদি আবেদন কৰিব নোৱাৰে অফলাইন যোগেদি আবেদন কৰিব লাগিব পোষ্ট নেম মিউনিসিপাল কৰ্পোৰেচন পুলিচ এমসিপি কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেট নটিফিকেশন ৰিলিজ ডেট 1 আগষ্টৰ পৰা 1 আগষ্ট তাৰিখে নটিফিকেশন ৰিলিজ হৈছিল এপ্লিকেশন অফলাইন স্টাৰ্ট ডেট 1 আগষ্টৰ পৰা এপ্লাই স্টাৰ্ট হৈছে অফলাইন যোগেদি এপ্লিকেশন অফলাইন লাষ্ট ডেট 31 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব ইয়াতে বয়সৰ সমহিমা বিষয় আপোনালোকক জনালোৱে 18 বছৰ পৰা 25 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন যদি হাই সেকেন্ডাৰী পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেস হ'ব ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম তাবা ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট তাবা পাৰ্সোনালিটি ভাইভাৰ টেষ্ট তাবা আপোনালোকৰ হোম কাৰ্ড বা এনসিসি যদি ট্ৰেইনিং সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে এক্সট্ৰাকে 5 মাৰ্ক আপোনালোকে দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ নিচিনা সেম আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াতে ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত লৰাসকলৰ হাইট লাগিব 162.56 সেন্টিমিটাৰ আৰু ছোৱালীসকলৰ কাৰণে 154.94 সেন্টিমিটাৰ হাইটটো লাগিব ইয়াতে অসম পুলিচৰ এবিএন ইবি কনস্টেবলত যিখিনি হাইট বিচাৰে এই হাইটখিনি ইয়াতে বিচৰা হৈছে সেম টু সেম বিচৰা হৈছে ইয়াতে চেষ্টটো অনলি মেল সকলৰ জুখা হ'ব ইয়াতে নৰ্মাল 80 হ'ব লাগিব আৰু বডিটো ফুলাই 85 হ'ব লাগিব এই বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ ভ্যাকেন্সি ইয়াতে আপোনালোকৰ প্ৰায় 60 ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব স্যালাৰি পাৰ মন্থ 12000 কে আপোনালোকে স্যালাৰি পাব হাউ টু এপ্লাই ফৰ গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে অফলাইন যোগেদি তেতিয়াহলে 31 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব ইয়াতে এড্ৰেছটো ধুনিয়াকৈ লিখা আছে ড্ৰপ বক্স ইন দা অফিচিয়েল অফ দা গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন পাৰ্সোনেল বান সেকেন্ড ফ্লোৰ উজান বজাৰ গুৱাহাটী 781001 এই এড্ৰেছটোত গৈ পিনে ড্ৰপ বক্সত গৈ পিনে আপোনালোকে ফৰ্মখন ভৰাই থৈ আহিব লাগিব আৰু ইয়াতে ডকুমেন্টস কি লাগিব মই আপোনালোকক জনাই দিছো ইয়াতে আপোনালোকৰ সাৰ্টিফিকেট অফ proof age proof কাৰণে admit card লাগিব
তাৰপা নেক্সট আপোনালোকৰ মাৰ্কশ্বিট লাগিব হাই সেকেন্ডাৰী পাস সাৰ্টিফিকেট লাগিব আপোনালোকৰ হাই সেকেন্ডাৰী আৰু লগতে প্ৰপাৰ যেটো আপোনালোকৰ ফুল এড্ৰেছ আপোনালোকৰ যেটো আপোনালোকে এড্ৰেছ থাকে সেই এড্ৰেছটো ফুল এড্ৰেছ লাগিব পিন কোড লাগিব আৰু লগতে আপোনালোকৰ ভ্যালিড ইমেইল আইডি এটা লাগিব আৰু লগতে আপোনালোকৰ মোবাইল নম্বৰ আৰু এপ্লিকেশন ফৰ্মখন দি আপোনালোকে ড্ৰপ বক্সত ভৰাই আহিব পাৰিব গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন পাৰ্সোনেল ব্ৰাঞ্চ সেকেন্ড ফ্লোৰ উজান বজাৰ গুৱাহাটী 781001A এড্ৰেছটোত গৈ পিনে ইয়াতে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক দিয়া আছে ইয়াতে আপোনালোকৰ ফুল অফিচিয়েল নটিফিকেশনৰ পিডিএফ দিয়া আছে আৰু অফলাইন এপ্লিকেশন ফৰ্মখনো দিয়া আছে যদি এপ্লাই কৰিব বিচাৰে যদি ইন্টাৰেষ্ট হয় তেতিয়ালে 31 আগষ্ট 2024 ৰ ভিতৰত গৈ পিনে এই এড্ৰেছটোত ড্ৰপ বক্সত গৈ পিনে আপোনালোকে এপ্লিকেশন ভৰাই থৈ আহিব পাৰিব সো বন্ধুবান্ধৱ সকল এটোই আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক আৰু ইয়াতে আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম তাপা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাপা ভাইভাৰ হ'ব তাপা হোমগাৰ্ড ইয়াতে আপোনালোকৰ যেটো ৰিটেন টেষ্টত মাৰ্ক আপোনালোকৰ 50 মাৰ্ক দেখিবলৈ পাব ফিজিক্যাল এফিচিয়েন্সি টেষ্টত 40 মাৰ্ক তাপা ভাইভাৰ হ'ব আপোনালোকৰ 5 মাৰ্ক আৰু লগতে এনসিসি যদি আপোনালোকৰ হোমগাৰ্ড ট্ৰেনিং সাৰ্টিফিকেট আছে তেলে আপোনালোকে 5 মাৰ্ক দেখিবলৈ পাব টোটাল আপোনালোকৰ 100 মাৰ্কৰ ইয়াতে দেখিবলৈ পাব সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক হয়তো কিছুমান ক্যান্ডিডেটে এই পদ বিলাকৰ কাৰণে হয়তো আবেদন কৰিব পাৰিব এটো আসলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ